ইউপিপিএল এবার সবচেয়ে আমি ফ্রিলি ইলেকশন ক্যাম্পিং করেছো কারণ আমি 15টা সমষ্টিত আমার প্রার্থী থিয় করাইছো আর 40টা পরিষদীয় সমষ্টিত আমার সবতো আমার সমর্থক আছে আমার পার্টির স্থিতি বহুত ভাল সেইকাৰণে আমি এইবেলি ৰাইজৰ পৰামৰ্শ লৈ আমাৰ বুদ্ধিজীৱীসকলৰ শুভাকাংক্ষীসকলৰ সবৰ পৰামৰ্শ লৈ ইউপিপিএল দলে অকলে আমি নিৰ্বাচনত আমি থিয় হৈছোঁ কাৰণটো হৈছে ইউপিপিএল জন্মগ্ৰহণ কৰাৰ বহুত লক্ষ্য আছিলে বহুত উদ্দেশ্য আছিলে এই লক্ষ্য উদ্দেশ্য যদি বাস্তৱত ৰূপায়ণ কৰিব লাগে ইউপিপিএলে অকলে যাব লাগিব তেতিয়াহে বড়োলেণ্ড অঞ্চলৰ 35 লক্ষ জনগণৰ আমি ভালকৈ কাম কৰিব পাৰিম আৰু অসমৰ 3.5 কোটি লোকৰ কাৰণে আমি ভালকৈ কাম কৰিব পাৰিম তো সেইকাৰণে যি দলবিলাকে নিজকে আইডিঅলজিক্যালি কম্প্ৰমাইজ কৰিছে যি দলবিলাকে নিজৰ মূল যিটো ধাৰা ইয়াৰ পৰা বিচলিত হৈছে এই কথাবিলাক অলপ মানে দূৰত ৰাখি ইউপিপিএলে এবাৰ নিজৰ শক্তিত নিজৰ দমত আৰু নিজৰ যেটো আমাৰ ইউপিপিএল হিচাপে যেটো আমাৰ দলীয় স্থিতি আছে দলীয় শক্তি আছে ইটো লৈ পেলাই যুঁজিবলৈ আমি আগবাঢ়ি আহিছোঁ।